আমি তো ভাই স্টুডেন্ট বডি হয়, আমি তো ভাই আদিবাসী হয়, আপনাদেরকে কয় আদিবাসী বিলাক আনপঢ় হয়, ঠিকই আছে, কিন্তু আপনাদের তো বুদ্ধিও হয় না, আপনাদের তো এডুকেটেড হয় না, তো আমাক বুঝাওক। এইটোৰ কাৰণে আমি চৰকাৰক ক'ব খোজো আমাক আপোনালোকে এটা ট্রাই পার্টি টক দিব লাগে। সেই ট্রাই পার্টি টকক যাতে আপোনালোকে আমাক স্পষ্ট কৰক যে আপোনালোকে এসটি দিব না নিদিয়ে, তেতিয়াহ'লে আমি সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য হ'ম, কি কৰিম কি নকৰিম আৰু কেনেকা আমি জীয়াই থাকিম। এইটোৰ কাৰণে মই অসম চৰকাৰৰ পৰা কৈ আছো যে আমাক ট্রাই পার্টি টক এটা লাগিব আৰু এইটো স্টেট গভৰ্ণমেণ্টে আমাৰ কাৰণে আয়োজন কৰিব লাগে, এইটোৱে আমাৰ দাবী থাকিল। লগতে আমাৰ দাবী যদি উইথিন 20 ডেজৰ ভিতৰত যদি প্ৰসেসিং নকৰে তেতিয়াহ'লে অসমৰ ডেমক্ৰেসি সিস্টেমক আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু অসমত আমি আন্দোলন কৰিম, একেবাৰে স্পষ্ট। ঠিক তেনেকেই যে নেক্সট ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যন, 25ত BTC ইলেকশ্যন, তাৰপিছত 26ত MLA ইলেকশ্যন, তাত দেখা যাব কি ৰাজনীতি কৰে। আমি চালো বহুত, তো সেইকাৰণে আমিও চাম আমি কি কৰিব পাৰো আৰু বিজেপি কি কৰে চাওঁ। আমাৰ এতিয়া ফাইট বিজেপি চৰকাৰৰ লগতে হ'ব, আমি কাৰো লগত আমাৰ ফাইট লাগিব দৰকাৰ নাই। আৰু আমি বুজি পাইছো টোটেলি আমাৰ ইস্যু বিলাকক ডাইভাৰ্ট কৰাই হয় বিজেপি চৰকাৰ, কাৰণ বেলেগক দুখ দি লাভ নাই। আপোনালোকে কোনোবা কংগ্ৰেছক দুখ দিয়ে, কোনোবা অমুকক দি দিয়ে, কোনোবা অফিচাৰক দুখ দিয়ে, কোনোবা RGIক দুখ দিয়ে, কোনো RGI ফাৰ্জিয়াৰ ইয়াত দায় নাই। আপোনালোকে ইচ্ছা কৰিলে কালি দিব পাৰে ST, আৰু ইচ্ছা নকৰিলে আৰু 100 বছৰতো আপোনালোকে ST নিদিব, এইটো কিন্তু স্পষ্ট হ'ল। এইটোৰ কাৰণে আমি বুজি পালো আপোনালোকৰ নাটক, এই নাটকবাজি বহুত হ'ল আৰু নাটকত আমি নাচবা মানুহ নহয়। এইটোৰ কাৰণে আমি এতিয়া আমিও ঢল বজাম, আপোনালোকক কেনেকা নাচিব লাগে সেইটো আমি ব্যৱস্থা ল'ম, এইটোৱে ক'লো প্ৰদক্ষিণ আদিবাসী ছাত্ৰ আন্দোলন। খুজিম যিটো 125 এমেণ্ডমেণ্ট বিল, যিটো এতিয়া বিল পাছ কৰিবৰ কাৰণে যিটো জাজু চলি আছে, ভাল কথা, ইয়াক আমি ওয়েলকাম জনাইছো, কিন্তু আমাৰ ইস্যুটো থাকিব লাগিছিল। আজি যেহেতু 2019 বিলত আমাৰ আদিবাসী বিলাক 36 জনগোষ্ঠী ST পাবৰ কাৰণে তাত এটা লিষ্টেড হৈছিল, গতিকে সেই 125 এমেণ্ডমেণ্ট বিলত আমাৰ জাতি যিটো নেকি 2014 স্পাৰ্ক কমিটি যিটো পাছ কৰি দিছিল 36 জনগোষ্ঠী, সেই 36 জনগোষ্ঠীক ST লিষ্টত অন্তৰ্ভুক্ত কৰিব লাগে, এইটোৱে আমাৰ দাবী। 36 জনগোষ্ঠী, ইয়েছ।